এখনি চহকী অসমীয়া ঘৰ যি খাদ্য সম্ভাৰে পৰিপূৰ্ণ হৈ থকা উচিত সেই সকলোবোৰ নলন পলন হৈ থকা ঠাইয়েই হৈছে আমৃতসৰ। কাৰণ ইয়াৰ পুৰণি নাম অৰ্থাৎ প্ৰকৃত নাম আছিল অমৃতসৰ। মোৰটো আপোনালোকে খুব ভালকৈ জানিব, তথাপি যিহেতু অমৃত খাই আমি প্ৰাণ পাই উঠিছোঁ, গতিকে এই সভাও সর্বকার্যেষু সর্বদা। নৃত্য পৰিৱেশন কৰা দেৱাংগনা বাইবাহু সেইকাৰণে আজিৰ এই মঞ্চত অৰ্ধশতাধিক নৃত্য প্ৰতিযোগী নৃত্যানুষ্ঠান কৰিবলৈ আহিছে। ধন্যবাদ। এইবাৰ মঞ্চলৈ আদৰিছোঁ কপিল পাঠক বৰ আমৃত খোৱা সাজু থাকিব কঁঠাল মৰাৰ হিমশ্ৰী কলিতা। এতিয়া এইটো কথা কোৱাৰ কাৰণটো হৈছে আজিৰ নৃত্য প্ৰতিযোগিতাত বহুকেইগৰাকী প্ৰতিযোগী আহি আছে। আমাৰতো আগুৱাই দিয়ক, আমি ৰাতিপুৱাই নাম দিছোঁ, আমি কালিয়ে নাম দিছোঁ, কিন্তু তেওঁলোকে গুগল পে' বা ফোন পে' কৰি যদি কালিয়ে ভৰ্তি মাচুলটো দি থ'লে হয়, নাচি গুচি যাব পাৰিলে হয়। তেওঁলোকে 200 টকাটো ইয়াত আহি দিম বুলি ৰখি থাকিলে, হাৰ্ড কপি দিব। গতিকে অকণমান সময় ৰ'ব লাগিব। আমি ক্ষমা বিচাৰিছোঁ, বহুত প্ৰতিযোগী হৈছে, তাৰ বাবে এইখিনি সময় দেৰি হৈছে। যিয়েই নহওক সময় নষ্ট নকৰোঁ, আমাৰ বিচাৰক আহি পাইছে। গতিকে মঞ্চলৈ স্বাগতম জনাইছোঁ চামতাৰ ইচিতা ডেকা আৰু সাজু হৈ থাকিব চামতাৰ ৰিয়াংশী। Happy New Year to all of you, my YouTube family members. নৱবৰ্ষৰ বহুত শুভকামনা জ্ঞাপন কৰিছোঁ সদৌতিলৈ তথা সমগ্ৰ অসমবাসীলৈ। আৰু খুব সুন্দৰকৈ অনুষ্ঠান পাৰ হৈ গ'ল, আৰু এইখন হৈছে 2025 বৰ্ষৰ প্ৰথমখন অনুষ্ঠান। আৰু আশা ৰাখিছোঁ এনেদৰে আপোনালোক সকলোৰে আশীৰ্বাদ তথা মৰমত আমাৰ অনুষ্ঠানবিলাক ভাল হৈ যাব আৰু আপোনালোকৰো মৰম লাভ কৰি যাম। এয়া অহাৰ সময়ত ঘৰমুখী যাত্ৰা, আৰু যিহেতু ঠাণ্ডাৰ দিন, একেবাৰে কুঁৱলীৰ মাজে মাজে আমাৰ যাত্ৰা। আৰু মই এখন আগৰ অনুষ্ঠানত আপোনালোকক কৈছিলোঁ, মই যেতিয়া এখন অনুষ্ঠানলৈ যাওঁ বা অনুষ্ঠানৰ পৰা আহোঁ, যদিহে সেই লাইন সেইটো ৰাস্তাত ট্ৰেইন লাইন নাপাওঁ, তেতিয়াহ'লে সেই গেটখন কোনোদিনে নপৰাকৈ নাথাকে। আৰু সিদিনাও সেয়াই হ'ল, অৱশেষত গেটখন পৰিল। এই দুভাগ ৰাতি ইমান খং উঠে এই চিটুৱেশ্যনটো পালে, উপায় নাই। তো যি নহওক, আজিৰ অনুষ্ঠানখনৰ পৰা বাই বাই।